এই যে ৰং বিৰঙৰ ছাতিটো দেখিছে, এই ছাতিটোৰ তলতে বহুতৰ সপোন আছে, বহুতৰ জীৱন আছে। আৰু এনেধৰণে চলি আছে ঘৰ সংসাৰ। আৰু এই দোকান দিয়ে নিজৰ ভায়েক ভনীয়েকক পঢ়া শুনাৰ লগতে বিয়া বাৰু কৰাই দিছে। আৰু তাৰ লগতে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছে, পঢ়ুৱাইছে, শুনুৱাইছে, ছোৱালীক বিয়া দিছে। অভিষেক আৰু মই এফালে গৈ আছিলোঁ, তেতিয়া ঠিকনা এটা সুধিবৰ কাৰণে দোকানখনত সোমালোঁ আৰু লগতে চাহ খালোঁ। আৰু তেতিয়া বহু কথা জানিলোঁ এই দোকানৰ আঁৰৰ কাহিনী। আমি শুনিম আৰু আপোনালোককো শুনাম এই দোকানৰ আঁৰৰ কাহিনী। অৱশ্যে অকল এখেতৰে নহয়, এনেকুৱা বহু কাহিনী আছে, আমি জানিম এনেকুৱা কাহিনীবিলাক। আৰু এখেত হ'ল সেই দোকানীজনৰ পুত্ৰ। আমি আহক কথা পাতোঁ। দোকানখন দেউতাৰ? হয়। অঁ, মই এতিয়া দেউতাৰ মানে এই টাইমটো মানে টাইমটো দিছোঁ আৰু। এনেই আপুনি কি কৰে? মই ভেটেনেৰী কণ্ট্ৰেক্টৰত কাম কৰি আছোঁ। অঁ, কণ্ট্ৰেক্টৰত কাম কৰি আছে ন? অঁ, এতিয়া মোৰ টাইমটো ছুটিৰ টাইম আছে। ছুটিৰ টাইম আছে, টাইমটো আপুনি মেকআপ কৰি দিছে? মেকআপ কৰি দেউতাক ভাত খাব পঠাইছোঁ। আপোনালোকক পঢ়া শুনা এইবিলাক কৰি আছে? বেলেগ ইয়াৰ পৰাই বেলেগ একো নাই? বেলেগ একো নাই। চাকৰি, চৰকাৰী চাকৰি কৰা বস্তু অকল নাই। চৰকাৰী চাকৰি আপোনালোকৰ নাই ঘৰত? আৰু ঘৰত ল'ৰা ছোৱালী কি আছিলে আপোনালোকৰ? আমাৰ দাদা আছিলে এটা, সি এতিয়া গাড়ী চলাই আছে, মানে প্ৰাইভেট গাড়ী চলাই। ভণ্টি এজনী আছিল, তাইক বিয়া দিলে। আৰু দেউতাই এই দোকানখন দিয়ে আপোনাৰ নিজৰ ভনীয়েকক মানে বিয়া দিলে। এইখন তামোল দোকান বা এই ধৰি লওক যে ফুটপাথৰ সৰু দোকানখন দিয়ে নিজৰ ভনীয়েকক বিয়া দিছে? ভনীয়েকক বিয়া দিছে, নিজৰ ছোৱালী বিয়া দিছে। নিজৰ ছোৱালী বিয়া দিছে? অ' বা, মোৰ গাৰ হিয়ৰি গৈছে। অঁ, তাৰপিছত আপোনাৰ নিজৰ ভায়েকটো ঢুকালে, ভায়েকৰ গোটেই কামখিনি তেওঁ কৰি দিছে। নিজেও চলি আছে, নিজৰ ল'ৰা দুটা ডাঙৰ দীঘল কৰিছে। ভাল লাগিছে দেই। এইটো মানে খুব কষ্টকৰ হিচাপত চলি আছোঁ, মানে একেবাৰে হেৰি কৰি চলিব পৰা নহয়, সেইটো কথা নাই। তথাপিও কাৰো ওচৰত হাত নাপাতি, দুখ নিদি, কাকোতো দুখ দিয়া নাই। কোনোবাই চাকৰি পোৱা নাই বুলি কৈ আপুনি কাকো কান্দি কান্দি কৈ থকা নাই। কিবা এটা কৰিছে, কিবা এটা কৰিছে, কাকো হাত নপতাকে নিজে কাম এটা কৰিছে। ধৰি লওক বহুত ডাঙৰ দোকানখন দিব পৰা নাই, তথাপিও সৰু দোকান এখন দিছে। এই দোকানখনে যিকেইটা পাইছে সেইকেইটা পায়ে সুখী হৈ আছে। নিজৰ ল'ৰা ছোৱালীক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, বিয়া দিছে আপুনি কোৱাৰ ধৰণে। যেনেকৈ নহওক, বোলে এসাঁজ বোলে মানে নিৰামিষ খাইছে, এসাঁজ আমিষ খাইছে, তেনেকৈ ধৰণৰ চলিটো আছে ন। ভাল লাগিছে, এইটো আচলতে প্ৰেৰণাদায়ক। এনেকুৱা কিছুমান কথা আমাৰ জানিবলৈ মন যায় আচলতে, সেইকাৰণে মই দাদাৰ লগত অলপ কথা পাতোঁ। আৰু যদি দেউতা আহে, দেউতাৰ লগত কথা পাতিম। আচলতে আমি অসমীয়া লগত লাজ কৰিব নালাগে, প্ৰথম লাজ কৰিব নালাগে নে কি কয় আপুনি? যিকোনো কাম কৰিব পাৰে, চোৰ ডকাইত কৰিব নালাগে, বাকী চব ভাল কাম বহুত আছে। গতিকে আমি এনেকৈ কাম কৰিব লাগিব, আগুৱাই যাব লাগিব। আপোনাৰ নামটো? জোনমণি কলিতা। জোনমণি কলিতা, ঘৰ কোন জেগাত? নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী। এয়া হ'ল জোনমণিদাৰ দেউতাক। আপুনি কওকচোন, কেনেধৰণে প্ৰথমতে আৰম্ভ কৰিলে দোকানখন? দোকান মইতো 71ৰ পৰা 71ৰ পৰা এইখন দোকান আৰম্ভ কৰিছে? ইয়াতে বুলি নহয়, কাহিকাৰে। তেতিয়া ক'ত আছিলে আপোনাৰ আগতে দোকানখন? সেইপাৰে আছোঁ, গুমটি আছোঁ। অঁ, এই জেগাটোৰ পৰা কৈ দিয়ক আপুনি ভালকৈ। খানাপাৰা ফাৰ্ম গেট। খানাপাৰা ফাৰ্ম গেট। হা, ফাৰ্ম গেট। ফাৰ্ম গেট। অঁ, মানে ৰাস্তা ইপাৰে আছিলে, এতিয়া এইপাৰে আহি গ'ল। অঁ, বহুত বছৰ হ'ল তেতিয়াহ'লে ন? 71ৰ পৰা হিচাপ কৰিবলৈ গ'লেচোন বহুত হৈ যাব। 50 আপ। আৰু এই দোকান দি আপুনি ঘৰ চলাই আছে? এতিয়া নাই, আগতে এই দোকান দি মই ভাই ভনী পঢ়া শুনাই বিয়া বাহু চবখিনি কৰি দিছোঁ। এতিয়া মানে এতিয়া টাইম পাছ কমি গ'ল এতিয়া ন? এতিয়া দোকানো বহুত হ'ল চাগে। টাইম পাছ মানে ধৰক ঘৰত বহি থাকিলে বেমাৰ হ'ব, আছে। এনেই তেতিয়া আগতে ধৰি লওক এদিনত কিমান টকামান বিক্ৰী হয় আপোনাৰ মতে? আগতে বিক্ৰীটো ধৰক 200 টকা বিক্ৰী হ'লে বহুততো। তেতিয়া 71 200 টকা মানেতো বহুত। 200 টকা বিক্ৰী হ'লে তাৰমানে 25 টকা লাভ হয়। 25 টকা লাভ হ'লে 25 টকা বহুত। 25 টকা বহুত তেতিয়া 71ত। ধেমালি নেকি? 74ত মই চাকৰি কৰিলোঁ ইয়াতে হেৰিত, পোষ্ট অফিচত। এই শুনিছোঁ। অঁ, পোষ্ট অফিচত? পোষ্ট অফিচত 200 টকা দৰমহা। এইটো কি মানে হেৰি খাটি আছিলে নে পাৰ্মানেণ্ট চাকৰি? পাৰ্মানেণ্ট চাকৰি নহয়, খাটি আছিলে। সোমাইছিলোঁ 74ত, 76ত বাদ দিলোঁ। অঁ, 200 টকা দি মোৰ ঘৰখন মানে 100 টকা দি খৰচ, 100 টকা দি ঘৰ নাপাইছোঁ। আৰু তাৰপিছত এতিয়া ভাড়া ঘৰত আছে নে নিজৰ ঘৰ? এতিয়া ভাড়া ঘৰ নহয়, এতিয়া ভাড়া ঘৰত বহু বছৰ থাকিলোঁ।
থাকে থাকে এতিয়া এই ৰটো ইয়াতে কাম কৰে না কোৱাৰ্টাৰ আছে এইটো কোৱাৰ্টাৰ থাকে ন অ'কে অ'কে আৰু এতিয়া এনেই কেনেকুৱা ধৰণৰ আছিল ডেইলি কিমান চেল সেনেকুৱা ভাল নহয় এতিয়া ভাল নহয় ভাল নহয় তথাপিতো ধৰক এনেই দিনত কিমান নিজে চলি থাকো চলি থাকিব পাৰিব মানে 1000 টকা আহি যায় আৰু চাগে লাভ নাই চেল 1000 মান হয় চাগে 1000 হয় চেল হয় কিন্তু লাভটো কম লাভটো কম ঠায়ে ঠায়ে দোকান হৈ গ'ল ন দুখোজ দিলেই দোকান পায় দুখোজ দিলে দোকান এনে ঘৰত বজাৰত আছে নাই ভালে কৰিছে স্বাস্থ্যটো আচলতে মানুহক লগ পাই থাকিলে কথা পাতি থাকিলে অকণমান ভালে হৈ থাকে জানো ঘৰত বহি থাকিলে বেমাৰ আজাৰ বহুত হৈ থাকে আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে খোলে মানে টাইমিংটো মই 6টাৰ পৰা 8টা বজাত অঁ আপোনাৰ এতিয়া বয়স কিমান আছে 71 বয়স হৈছে অ'কে আৰু আপোনাৰ নামটোতো আমি জনাই নাই এতিয়ালৈকে সুৰত কলিতা সুৰত কলিতা অঁ আৰু এই যে আমাৰ ধৰি লওক বহুত ল'ৰা ছোৱালী নিবনুৱা আছে কি ক'ব তেওঁলোকক এনেই নিবনুৱা থাকিলেওতো আৰু চাকৰিটো নাপায় নহয় জানো নিজে নিজৰ ইনকামটো কৰিব লাগিব উপায় নাই চলিব লাগিবতো কৰিব লাগিব কাৰণ গভমেণ্টক আশা কৰি লাভ নাই নিজে কিবা এটা কৰিব লাগিব অঁ চাকৰিটো আৰু চবেইতো চাকৰি নাপায় ব্যৱসায় হ'লেও কিবা এটা কৰিব লাগিব আমাৰ মাটি চাকৰি দিছে অঁ আপোনালোকৰ দিনতো মাটি চাকৰি দিছিলে গতিকে ভাল কথা কৈছে যে কিবা নহয় কিবা এটা নিজে কৰক নিজে চলি থাকক নিজৰ পৰিয়ালটো চলাওক মনটো ভাল থাকিব স্বাস্থ্য ভাল থাকিব নহয় জানো কাৰণ টকা পইচা থাকিলে চব ঠিকেই থাকে টকা পইচা নহ'লে চিন্তা হৈ যায় থেংক ইউ দিয়ক ভালে থাকক আপুনি থেংক ইউ খুৰাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ভগৱানে তেওঁক কুশলে ৰাখক আৰু আমিও সকলোৱে নিজে নিজে কিবা নহয় কিবা এটা কাম কৰিব লাগে কেৱল চাকৰি আশাত থাকিব নালাগে সৰুকৈ হ'লেও কৰিব লাগে কিবা এটা কাম লাজ কৰিব নালাগে লাজ আৰু ভয় কৰিলে আমাৰ জীৱন পিছুৱাই যাব আৰু তেতিয়া মানুহে হাঁহিব আৰু একো নকৰিলেও মানুহে হাঁহিব যেতিয়া সফলতা হ'ব তেতিয়া কিন্তু মানুহে বাবা দিব গতিকে নিজেই নিজৰ কথা এবাৰ ভাবক এয়া আছিল আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ক'ৰ পৰা চাই আছে সেয়াও জনাবলৈ নাপাহৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মই ভাবোঁ যে এই ভিডিঅ'টো প্ৰেৰণাদায়ক ভিডিঅ' আৰু যদি আপুনি ফেচবুক পেজত চাইছে মনোজ গগৈ ফেচবুক পেজটো ফ'ল' কৰিব যদি MGB ইউটিউব চেনেলত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মনোজ গগৈয়ে আপোনালোকৰ পৰা বিদায় মাগিছে সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ